Harmanpreet Kaur, the captain of India, the captain of an Indian team that has won their very first Women's Cricket World Cup. She is going to get the trophy of the champions of the ICC Women's Cricket World Cup India 2025 are the host nation, India. 2025 বৰ্ষৰ মহিলা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম উদ্বোধনী খেলখন অনুষ্ঠিত হৈছিল আমাৰ অসমতে আৰু অসমতে এলাগি হল অসমতে সন্মান নাপালে অসমৰ প্ৰথম গৰাকী মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈ উমা চেত্ৰীয়ে সমগ্ৰ পৃথিৱীকে আচৰিত কৰি আমাৰ মহিলাৰ ভাৰতীয় ক্ৰিকেট দলে 2025 বৰ্ষৰ যি বিশ্বকাপ ক্ৰিকেট বিজয়ী হৈ গৌৰৱ কঢ়িয়াই আনিছিল আমাৰ ভাৰতবাসীলৈ লগতে এই ভাৰতীয় টিম হৈ খেলিছিল আমাৰ অসমৰ উমা চেত্ৰীয়ে আৰু এই উমা চেত্ৰী যেতিয়া বিশ্বকাপ জয়ী হৈ প্ৰথমবাৰৰ বাবে স্বগৃহলৈ আহিছিল উমা চেত্ৰীক আদৰিবলৈ অসম চৰকাৰ কোনো বিষয়ববীয়া আৰু অসম ক্ৰিকেট সন্থাৰ কোনো এজনকে আমি উমা চেত্ৰীক আদৰা দেখা নাপালো বৰ কথাৰে ফিতাহি মাৰি কৈ ফুৰা বহুতো দল সংগঠনক কোনো এটি দল সংগঠনেই উমা চেত্ৰীক আদৰিব নগল একমাত্ৰ গুৰখাৰ সংগঠনটো বাহিৰে আমি ইমান মানে নিকৃষ্ট নে আমি ইমান মানে অৱহেলিত নে তাই বিশ্বজয় কৰা ছোৱালী এজনীক ওয়েলকাম কৰিবলৈ কোনো মানুহ নাহে আচৰিত কথা নহয় কোনো দল সংগঠন কোনো ৰাজনৈতিক প্ৰতিনিধি নাই কোনো নাই কেৱল মাত্ৰ আইছা আমি কেৱল গোৰখা ছাত্ৰকত আহি পালো বুলি আমাৰ মাজত আৰু কোনোই নাই ভাবকচোন আপুনি ইমান দুখ লাগিছে অসমত আঙুলি মূৰত হিচাপ কৰিব নোৱাৰা দল সংগঠন আছে আৰু সেই দল সংগঠন বিলাককো মই সুধিব বিচাৰিছো উমা চেত্ৰীক আদৰা এই দায়িত্ব কেৱল চৰকাৰহে আছিল নেকি আমাৰ অসমৰ দল সংগঠনবোৰ নাছিল নেকি সেই সোশ্যাল মিডিয়াত বৰ লেকচাৰ মাৰি আছে এতিয়া কেইজন মানে এইটো এটা অতি লাজ লগা দুৰ্ভাগ্যজনক বিষয় মইতো কম যে এইটো অসমৰ কাৰণে এটা জাতীয় লজ্জা এটা অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীক লগ কৰি আহিছে ভাৰতীয় মহিলাৰ দলটোৱে বিশ্বজয় কৰিলে তাৰ পাছত বিশ্বজয়ী অসমৰ এগৰাকী খেলুৱৈ বিশ্বজয় কৰি অহা উমা চেত্ৰীক আদৰিবলৈ চৰকাৰৰ মন কাণ নহল খবৰেই নাপায় এছিয়ে খবৰ নাই এইটো অত্যন্ত দুৰ্ভাগ্যজনক মই কৈছো না এইটো জাতীয় লজ্জা আৰু জাতীয় দুৰ্ভাগ্যৰ বিষয় আৰু এইটো অসমৰ মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা উমা চেত্ৰীক চৰকাৰে বা অসম ক্ৰিকেট সন্থাৰে আদৰিব নোযোৱাৰ বাবে কিন্তু আপোনালোকে কি কৰিছিলে আপোনালোকেতো আদৰিব পাৰিলেহেঁতেন আপোনালোকে যদি আদৰি আনিলে হয় তেতিয়া আপোনালোকে সেই অসম ক্ৰিকেট সন্থাক বা অসম চৰকাৰক বহুত কঠোৰ বাক্যৰে সমালোচনা কৰক তেতিয়া ৰাইজে আপোনালোকক ভাল পালেহেঁতেন কিন্তু নিজে ভুল কৰি লোকক কিয় ভুলৰ আঙুলি দেখাব গৈছে আপোনালোকে উমা চেত্ৰীক আদৰা কেৱল দায়িত্ব অসম চৰকাৰহে আছিল নেকি না ক্ৰিকেট বৰ্ডৰহে আছিল অসম চৰকাৰ আৰু অসমৰ ক্ৰিকেট সন্থা লগতে অসমৰ যিমান ৰাজনীতি আৰু অৰাজনীতিৰ দল সংগঠন আছে সকলোকে মই এই কথাত গৰিহণা দিছো 2025 চনৰ মহিলাৰ যি বিশ্বকাপ ক্ৰিকেট আছিল সেই ক্ৰিকেটত বিজয়ী হৈ আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা উমা চেত্ৰী মনে মনে আহি ঘৰ পালে কিন্তু অসম চৰকাৰ বা অসম ক্ৰিকেট সন্থা লগতে ৰাজনীতি অৰাজনীতি আমাৰ অসমৰ যিবিলাক দল সংগঠন আছে কোনোৱে গমকে নাপালে আৰু এতিয়া সেই সকলো ৰাজনৈতিক দল অৰাজনৈতিক দলে খালি বুকা ছটিয়া খেল খেলি ইজনে ইজনৰ গাত দুখ জাপি আছে আৰু এইখিনিতে এটা সঁচা কথা নকলেও নহয় যদি উমা চেত্ৰীক আদৰিবলৈ ঢোল পেপা আদি বজায় হুলস্থুলৰ পৰিৱেশ যদি সৃষ্টি কৰি পেলাই নাচ গান কৰি পেলাই যদি উমা চেত্ৰীক আদৰি আনিলে হয় তথাপিও কিছুমান চকু চৰহাই এইটোকে ক'লে হয় জুবিনদাৰ ন্যায় ইছ্যু ডাইভাৰ্ট কৰিবলৈ এইটো পলিটিক্স কৰিছে